हेलो कृषक बंधुসকল ৰদালি কৃষি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছো। আমি আজি ফাৰ্মতে আছো। আমাৰ লগত আছে ঘনশ্ৰী বাইদেউ তিনিচুকীয়া কাকপথাৰৰ পৰা, এইফালে আছে অৰুণ দেউৰী আমাৰ ওচৰৰে লিখকৰ পৰা বাগৰা লিখক বাগৰা, তাৰ পাছতে আমাৰ লগত আছে ভাইটি দেৱজিৎ দেউৰী। গতিকে এখেতসকলে আজি 4দিনীয়া প্ৰগ্ৰামত আমাৰ ফাৰ্মলৈ আহিছিলে। যোৱা দেওবাৰৰ পৰা চলি আছে ন, যোৱা দেওবাৰৰ পৰা আমাৰ ইয়াতে এটা সৰু সৰু ট্ৰেইনিং প্ৰগ্ৰাম চলি আছে। মাইকী মাছ হেৰি মোজা হ'ব লাগে, মানে ঊল মোজা, সেইটো মানে ইয়াৰ কাঁইটত লাগি ধৰে যে, তেতিয়াহ'লে সি হিলাব নোৱাৰে। এইকাৰণে কাপোৰ কৃষক বন্ধুসকল, মই কোনো মৎস্য বিজ্ঞানী নহয়, মই এজন সাধাৰণ খেতিয়ক। মাছৰ ওপৰত বিভিন্ন ধৰণৰ নিজা প্ৰচেষ্টা, নিজা নিৰীক্ষণৰ ফলশ্ৰুতিত যিখিনি জ্ঞান মই অৰ্জন কৰিছোঁ আৰু সেইখিনিকে মই ইউটিউবত আপলোড কৰিছোঁ, আৰু ইউটিউবত আপলোড কৰা সেই ভিডিঅ'বোৰ চাই বহুতে কমেণ্ট কৰিছে আৰু যোগসূত্ৰ কৰি তেওঁলোকে শিকিব ইচ্ছা কৰিছে, আৰু মোৰ ওচৰত তেওঁলোকে আহিছে আৰু অনানুষ্ঠানিকভাৱে তেওঁলোকক মই যি পাৰিছোঁ সেইখিনি মই শিকাইছোঁ। এইটো কিবা বিশেষ প্ৰশিক্ষণৰ অনুষ্ঠান নাইবা প্ৰশিক্ষণ দিয়াৰ কেন্দ্ৰ নাইবা চৰকাৰী কোনো ইনষ্টিটিউট নহয়। পাৰ্টিকুলাৰ যদি কোনোবাই শিকিব ইচ্ছা কৰে তেতিয়াহ'লে মই তেওঁলোকক মই জনাখিনিহে দিবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে ইয়াতে বেলেগ ভাৱ নল'ব। গৈ থাকিলে জ্ঞান লাভ হ'ব, বিদ্যা অৰ্জন হ'ব, আৰু সেই বিদ্যাখিনিকে সমাজত বিলাই দিবৰ কাৰণে চেষ্টা আৰু অলপ কিঞ্চিত প্ৰয়াস কৰিছোঁ। ধন্যবাদ। এদিনীয়া মাগুৰ মাছ এদিন হোৱাই নাই, জাষ্ট ফুটিছে আজি মৰ্ণিঙৰ পৰা ওলাইছিলে ন? মৰ্ণিঙৰ পৰা এইটো এইখিনিত আছে। ইয়াত পৰিৱেশটো উলিয়াবলৈ নাচি থকাটো দেখা, সেইটো উলিয়াই গোটেই মানুহ চেম্বাৰ টেম্বাৰ মানে এনেকৈ লাগিবলৈ 3 বছৰ লাগে আৰু বেচিবলৈ হৈ গ'ল। সেইখিনি বেছিব হ'লেও আকৌ এইটো গুলনে মোৰ এটাই বাহাদুৰি, ইয়াতে মজা পোকটো তেনেকৈ নাহে মানে। এইটো বেচিবলৈ হৈ গ'ল ন? বেচিবলৈ হৈ গ'ল কেইটা। ৰেট আছে, এতিয়া মোনা আনি চিঙিব লাগিব ভাল ভাল অলপমান। কালি যে শিঙি মাছ, মাগুৰ মাছ আৰু কাৱৈ মাছ, থলুৱা প্ৰজাতিৰ মাছ কেনেকৈ পোৱালি জগায় আৰু কেনেকৈ পুহিব লাগিব, কেনেকৈ প্ৰতিপালন কৰিব লাগিব, এইবিলাক আজি 4 দিন তেওঁলোকে আমাৰ ইয়াতে নিৰীক্ষণ কৰি আছে। আৰু নিৰীক্ষণ কৰি তেওঁলোকৰ কেনেকুৱা অনুভৱ, তেওঁলোকে কেনেকৈনো পোৱালি জগালে, সেইখিনি কথা আমাৰ ঘনশ্ৰী বাইদেউ ক'ব। ইয়াতে আছে। কিমানখিনি ল'ব পাৰিছোঁ নাজানো, কিন্তু এটা বহুত হেঁপাহ আছিল যে থলুৱা মাছৰ ওপৰত যিখিনি কৰি আছে আমাৰ কয় ন পাৱে মানে কৰি আছে, বিষয়খিনি অকণমান জ্ঞাত আছিলোঁ যোৱা বছৰে, কিন্তু বহুত নিজৰ কাৰণে লগত পোনপটীয়াভাৱে জড়িত আছিলোঁ। গতিকে আনৰ লগত কথাখিনি পাতি পেলাই আশাৰ কথাটো চিন্তা কৰিছিলোঁ, কিন্তু লোৱাটো নহ'ল। যোৱা বছৰ যিটো আশা আছিলে আশাটো তেনেকৈ ৰৈ গ'ল, আৰু এইবছৰ সেইকাৰণে নিজেই কণ্টেক্ট কৰি আজি আমি আহিলোঁ ইয়ালৈ। আহি পেলাই যিখিনি দেখিলোঁ সঁচাই বহুত ভাল লাগিছে। আৰু শিঙি মাছ, কাৱৈ মাছ, আমাৰ থলুৱা জাতৰ যিখিনি মাছ আমি এতিয়া কৃত্ৰিমভাৱে
কণীৰ পৰাই আমি পোৱালি জগোৱাই পেলাই আমি যি ধৰণে প্ৰতিপালন কৰিব লাগে সেই বিষয়ে আমাক সুন্দৰভাৱে জনাই দিছে। আমি তাৰ পৰা নিশ্চয় আমাৰ থলুৱা বজাৰখনত আমাৰ থলুৱা মাছখিনি যাতে উৎপাদন কৰি সেই বজাৰমুখী হ'ব পাৰোঁ তাৰে এটা প্ৰয়াস কৰিম বুলি মই আশা ৰাখিছোঁ। আৰু এই ব্যৱস্থাটো তেখেতে যেতিয়া কৰি আনিছে, টেকন'লজিটো তেখেতে নিজেই উদ্ভাৱন কৰি আনিছে, সেইটো কাৰণে আজি আমাৰ নৱপ্ৰজন্মক যিটো উপহাৰ দিছে তাৰ কাৰণে মই মোৰ ফালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ এইখিনি কাৰণে অন্তত থলুৱা মাছটো উৎপাদন কৰিবৰ কাৰণে সক্ষম হ'ব পাৰিছোঁ। ভাল লাগিছে এই কৃষি ফাৰ্মত আহি পেলাই। অকল ফাৰ্ম মানে আমি ফিচাৰী বুলিয়ে কি বুলি কয় মাছৰ কথাখিনিয়ে নহয়, তেখেতে নেমু খেতিকে আদি কৰি আছে, আম আছে, মধুৰিআম আছে, আৰু লগতে তেখেতে ভোট জলকীয়াৰ খেতি কৰি আহিছে। সেইখিনিও দেখি ভাল লাগিছে। তেখেতে যেনেকুৱা ধৰণৰ কৃষি কৰ্মৰ জড়িত হৈ আমাৰ আমাৰ সেউজ গঢ়াত অধিক উৎসাহিত এক নতুন আখেৰে ক'বলৈ আৰু মই নাজানো আৰু মুঠতে বহুত ভাল এটা নতুন প্ৰচেষ্টা। আমাৰ ইয়াত আছে দেৱজিৎ অৰুণ দেউৰী। তেওঁলোকে মোৰ ফাৰ্মত আহি তেওঁলোকে নিজ হাতেৰে কি মাগালে ৰজতদাক বহুত ধন্যবাদ দিছোঁ এই ভিডিঅ'টো যোগেদি। তেওঁ যে আমাক এইখিনি সুবিধা দিছে, কাৱৈ মাছ লগোৱা, শিঙি মাছ বা মাগুৰ মাছেই হওক, যিখিনি থলুৱা মাছ সেই লগোৱা যে আমাক পৰামৰ্শ শিক্ষা এটা দি প্ৰজন্মকে আগলৈ থাকি যাব। গতিকে কাৱৈদাক বহুত ধন্যবাদ দিছোঁ। এই শিক্ষাৰ জৰিয়তে আমি চাগে হয়তো ইচ্ছা কৰিলে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিম বুলি আশা কৰিছোঁ। গতিকে মানে আগলৈ উঠি অহা প্ৰজন্ম চাগে এই শিক্ষাটো যদি সংগ্ৰহ কৰে বা আহৰণ কৰে তেখেতসকলেও চাগে বহুত অৰ্থনৈতিকভাৱে উপকৃত হ'ব। ইয়াতে আছে আমাৰ দেৱজিৎ দেউৰী। অনুভৱ কেনেকুৱা, কি মাছ জগোৱা হ'ল? এতিয়া কাৱৈ মাছ আৰু শিঙি মাগুৰ দুটা প্ৰজাতি জগোৱা হৈছে। দুটা পদ্ধতিৰে কৰা হ'ল। ভাল লাগিছে নহয় জানো? ভাল লাগিছে এইখিনিয়ে। গতিকে এইটো এটা ইমান টেকন'লজি মই ভিডিঅ'ত যদিও দি আছোঁ, হ'লেও মানে এইটো প্ৰেক্টিকেলি বস্তুটো নল'লে পটককৈ ছাকচেছ হোৱা নাযায়। মোৰ ভিডিঅ' চাই হয়তো বহুতৰ পৰা কমেণ্ট আহে, তেওঁলোকে কিছু ছাকচেছ হৈছে, তথাপিতো বস্তুটো প্ৰেক্টিকেলি এনেকুৱা ক্ষুদ্ৰ কিছুমান বস্তু থাকি যায় যিখিনি তাৰমানে ভিডিঅ'ত বনাবলৈ নাইবা ক'বলৈ যথেষ্ট মানে এটা অসুবিধা এটা হৈ যায়। এতিয়া তেওঁলোককে আজি মই 4 দিনীয়া প্ৰশিক্ষণ তেওঁলোকে দিনে ৰাতিয়ে মোৰ লগত আছে, আৰু তেওঁলোকক মই যেতিয়া বনাই দেখুৱাইছোঁ, দেখুৱাওঁতে মাজতে কিছুমান বিজুতি আহে, আৰু সেই বিজুতিৰ লক্ষণবিলাক চাই পেলাই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি পেলাই আকৌ তাক মানে ব্ৰিডিং কৰোৱা হয়, আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি এই ব্ৰিডিংবিলাক হেটচিং কৰোৱা হয়। গতিকে তেওঁলোকে লগত থকাৰ কাৰণে এই সম্পূৰ্ণ কাৰণখিনি পদ্ধতিখিনি তেওঁলোকে দেখিলে। গতিকে এজন ব্যক্তিয়ে মোলৈ কমেণ্ট কৰি আছে যে দাদা আপোনাৰ ভিডিঅ' চাই মই শিঙি মাছ কৰিছিলোঁ, কেলেই কণী পৰা নাই বুলি কৈছে। ইয়াৰ কাৰণ তেওঁলোকে ইয়াত পাইছে। মানে কি হয়, যেতিয়া আমাৰ মাদাৰ মাছজনীৰ লগত আমি যিকেইটা পুৰুষ মাছ মানে প্ৰয়োগ কৰোঁ, সেই পুৰুষ মাছকেইটা যদি দুৰ্বল হয় নাইবা আপুনি ঘৰত আনি থওঁতে সি খাদ্য নোখোৱাকৈ বোকাটোৰ হৈ থাকে, তেতিয়াহ'লেও মানে তাৰ উইকনেছৰ কাৰণে সি প্ৰজননৰ সময়ত যথেষ্ট মানে উইক হয়। আৰু মাছৰ বিজ্ঞানটো এইটো এটা ডাঙৰ বিজ্ঞান। আপোনালোকে চাব, মাছে সজাই প্ৰজনন নোহোৱাকৈ কণী হয়, আৰু সেই কণীখিনি পৰাৰ সময়ত তেওঁলোকে প্ৰজনন কৰে। গতিকে কণী পৰাৰ সময়ত যদি ভালকৈ প্ৰজনন নহয়, তেতিয়াহ'লে শিঙি মাছে বা মাগুৰ মাছেই হওক, কাৱৈ মাছেই হওক, সেই কণীখিনি পাৰি নিদিয়ে। কেতিয়াৰ পৰা হৰম'ন প্ৰয়োগৰ ক্ষেত্ৰত আপোনালোকৰ এনেকুৱাও হ'ব পাৰে, হয়তো মানে হৰম'ন আপোনালোকে কম বেছি প্ৰয়োগ কৰিলে। আৰু দ্বিতীয় কথা হ'ব পাৰে মাছজনী ব্ৰিডিং মেচুৰিটি হোৱা নাই। তৃতীয় কথা হ'ব পাৰে আপোনাৰ ইনভাইৰনমেণ্টেল যিটো ৱেডাৰ, যিটো গৰম, তাৰতম্য কিমান ডিগ্ৰী চেলচিয়াছ লাগে, সেই চেলচিয়াছৰ মতে আপোনাৰ গৰমটো হোৱা নাই, গৰমৰ তাৰতম্য আহিছে। এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত, নাইবা মাদাৰ মাজনী আপুনি কালেকশ্যন কৰোঁতে অলপ দুখ পালে,
গতিকে এনেকুৱা কাৰণত কেতিয়াবা হয়তো ব্ৰিডিং নহ'ব পাৰে, নাইবা ব্ৰিডিং হ'লেও হেটচিঙৰ ক্ষেত্ৰত প্ৰব্লেম আহিব পাৰে। গতিকে আপোনালোকে মাদাৰ মাছ কালেকশ্যন কৰোঁতে সেই মাদাৰ মাছ কেইজনীক আপোনালোকে বেলেগ এটা পাত্ৰত ৰাখি বা টাবত ৰাখি তাতে কেইদিনমানৰ কাৰণে কেঁচুজাতীয় আহাৰ, যিটো প্ৰাকৃতিক আহাৰ খুৱাই ল'লে তেতিয়াহ'লে আপোনালোকে হেটচিং আৰু ব্ৰিডিঙৰ ক্ষেত্ৰত সুবিধা হ'ব। গতিকে আজিৰ ভিডিঅ'ৰ জৰিয়তে এইখিনিকে আপোনালোক জনালোঁ। আপোনালোকে আমাৰ ভিডিঅ' চাই থাকিব, ভাল পালে ছাবস্ক্ৰাইব কৰিব, বেয়া পালে নাচাব।